Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 1 বস্তু আৰু পদাৰ্থ এই অধ্যায়টি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লগতে ইয়াৰে ভিতৰৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কি আহিব লাগে গোটেইখিনি তোমালোকক কৈ দিম। গতিকে তোমালোকে চাই যোৱা। পাঠটোৰ অধ্যায়টিৰ নাম কি হয়? অধ্যায়টিৰ নাম হৈছে বস্তু বা পদাৰ্থ। তাৰ পিছত কি দি আছে চোৱাচোন, আমি কি শিকি আহিছো। অৰ্থাৎ তোমালোকে এতিয়া কিমান শ্ৰেণী পালা? চতুৰ্থ শ্ৰেণী। তৃতীয় শ্ৰেণীত তোমালোকে কি শিকি আহিছা ইয়াতে আমাক অলপমান দি থোৱা আছে। তৃতীয় শ্ৰেণীত আমি শিকিছিলো যে পদাৰ্থৰ তিনিটা অৱস্থা আছিল। সেই অৱস্থাকেইটা কি আছিলে? কঠিন বা গোটা, জুলীয়া আৰু গেছীয়। হয়নে? এই তিনিটা অৱস্থা পদাৰ্থৰ আছিলে। আৰু কঠিন অৱস্থাত কি হয়? বস্তুৰ নিজৰ আকৃতি আৰু আয়তন থাকে। লগতে জুলীয়া পদাৰ্থৰ কি হৈ থাকে? আয়তন থাকে, কিন্তু আকৃতি পাত্ৰটোৰ আকৃতিৰ দৰে হয়। অৰ্থাৎ চোৱা, ধৰি লোৱা তোমালোকে পানী থোৱা, এটা বাল্টিঙত তোমালোকে পানী থলা, হয়নে? এই জুলীয়া পদাৰ্থৰ পানীখিনিৰ কি থাকে? আয়তনটো আছে, কিন্তু যিহেতু আমি বাল্টিংটো থলো, এই বাল্টিংটোৰ নিচিনা বা বাল্টিটোৰ নিচিনা কি হয়? আকৃতিৰ হয়। বা যদি আমি গিলাচ এটাত সৰু গিলাচ এটাত থৈ দিওঁ, সেই গিলাচটোৰ আকৃতি লয়। গতিকে জুলীয়া পদাৰ্থৰ আয়তন থাকে, কিন্তু পাত্ৰটো যিটো পাত্ৰত আমি থওঁ সেইটো আকৃতিটো তাৰ দৰেই হয়। নেক্সট কি দিছে চোৱাচোন। নেক্সট দিছে যে গেছীয় অৱস্থাত পদাৰ্থই পাত্ৰটোৰ আয়তন আৰু আকৃতি লয়। গেছীয় অৱস্থাত কি কৰে? পদাৰ্থই পাত্ৰটোৰ আয়তনৰ লগতে আকৃতিটো লৈ লয়। এতিয়া চোৱা, নেক্সট কি দিছে যে সকলো পদাৰ্থকে তিনিওটা অৱস্থাতে পাব পাৰি। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি। তপতালে পদাৰ্থ গোটাৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা কি হয়? গেছীয় হয়। আকৌ চেঁচা কৰিলে গেছীয়াৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা গোটা অৱস্থালৈ আহে। উদাহৰণস্বৰূপে তোমালোকে পানী ল'ব পৰা, হয়নে? পানীখিনি ধৰি লোৱা, এইখিনি পানী, এই পানীখিনি যদি আমি ফ্ৰিজত থওঁ, এইখিনি কি হ'ব? গোট মাৰিব, হয়নে? এনে পানীখিনি কেনেকুৱা অৱস্থাত থাকে? জুলীয়া অৱস্থাত থাকে। আকৌ পানীখিনি যদি আমি গৰম কৰোঁ, তাপ দিওঁ ইয়াতে, হয়নে? তাপ দিলে কি হয়? গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। গতিকে কি হয়? তপতালে পদাৰ্থ গোটাৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা কি হয়? গেছীয় হয়। নেক্সট চোৱাচোন কি দিছে? পদাৰ্থৰ ধৰ্মসমূহৰ বিষয়ে ইয়াত কিছু কথা উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে যে সকলো পদাৰ্থৰে নিজা নিজা কিছুমান গুণ আছে। প্ৰত্যেকটো পদাৰ্থৰে গুণসমূহ বেলেগ বেলেগ হ'ব পাৰে। সেই পদাৰ্থৰ গুণবোৰকে কি কয়? পদাৰ্থৰ ধৰ্ম বুলি কোৱা হয়। পদাৰ্থৰ সেই যিবোৰ গুণ, সেই গুণবোৰকে পদাৰ্থৰ ধৰ্ম বুলি কোৱা হয়। যেনে চোৱাচোন, চকমাটিৰ টুকুৰা এটা সহজে ভাঙিব পাৰি। পাৰিনে? নিশ্চয় পাৰি। ঠিক আছে, অতি সহজে চকমাটিৰ টুকুৰাটো আমি ভাঙি পেলাব পাৰোঁ। গতিকে এই যিটো সহজে ভাঙিব পাৰিলোঁ আমি চকমাটিৰ টুকুৰাটো, সেইটো হৈছে সেই চকমাটিৰ টুকুৰাৰ এটা গুণ বা ধৰ্ম। ঠিক আছে। ঠিক একেধৰণে চোৱাচোন, আমি লোহা এটুকুৰা আমি সহজে ভাঙিব পাৰিম জানো? নিশ্চয় আমি নোৱাৰোঁ। মম অলপ গলিব, অলপ তপতালে কি হয়? গলিবলৈ ধৰে, হয়নে? ঠিক তেনেকুৱা লোহা টুকুৰা কিন্তু অলপ তাপত নগলে। যেনেকুৱা মম কি হয়? তাপৰ সংস্পৰ্শলৈ আহিলে, অলপমান হিট পালে বা তাপ পালে কি হয়? গলি যাবলৈ ধৰে। কিন্তু লোহা টুকুৰাত যদি আমি তলত আমি জুই লগাই দিওঁ, কি হ'ব? অতি সহজে সেইটো গলি নাযায়, বহুত সময়ৰ এইখিনি প্ৰয়োজন হ'ব। ঠিক আছে। এতিয়া সহজে গলিব পৰাটো কি হয়? মমৰ এটা ধৰ্ম হয়। যে পদাৰ্থৰ আমি ধৰ্মটো জানিব লাগিব, তেতিয়াহে আমি সেই পদাৰ্থবিধক আমি কামত খটুৱাবলৈ পাৰিম। পদাৰ্থটোৰ ধৰ্ম যদি আমি নাজানো, তেনেহ'লে সেই পদাৰ্থবিধক আমি কামত খটুৱাব নোৱাৰোঁ। ইয়াতে তলত কিছুমান পদাৰ্থৰ ধৰ্ম ইয়াতে আলোচনা কৰা হৈছে। প্ৰথমে সকলো পদাৰ্থৰ দুটা সাধাৰণ ধৰ্ম আমি জানি লওঁ আহা। এতিয়া সাধাৰণ ধৰ্ম কি কি চোৱা। পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম যে সকলো পদাৰ্থ ক্ষুদ্ৰ কণিকাৰে গঠিত। ঠিক আছে। তোমালোকক যদি সোধে যে পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম লিখা, তেতিয়া তোমালোকে কি লিখিব লাগিব? যে সকলো পদাৰ্থ ক্ষুদ্ৰ কিছুমান কণিকাৰে গঠিত। যেনে চোৱাচোন, ডাঙৰ শিল টুকুৰা ভাঙি সৰু সৰু টুকুৰা কৰিব পাৰি। পাৰিনে? নিশ্চয় পাৰি। ডাঙৰ শিল, যিবিলাক পাহাৰত শিলবোৰ থাকে, সেইবোৰ ভাঙিহে আমাৰ যিবিলাক ঘৰত আমি শিল ব্যৱহাৰ কৰোঁ সেইবোৰ কৰা হয়। গতিকে ডাঙৰ শিল ভাঙিহে কি কৰা হয়? সৰু সৰু টুকুৰা কৰিব পাৰি। সেই টুকুৰাবোৰ অতি যদি ক্ষুদ্ৰ হয়, তেতিয়া সেইবোৰক কি বুলি কোৱা হয়? কণা বা কণিকা বোলে। অৰ্থাৎ চোৱা, এইখন ধৰা পাহাৰ, হয়নে? পাহাৰৰ পৰা থকা শিলবোৰ সৰু সৰু যদি একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কৰি পেলাই এনেকুৱা, সেইখিনি কি বুলি কোৱা হয়? কণা বা কণিকা বোলে। আৰু সেই যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা বা কণিকা, হয়নে? সেইবোৰ লগ লাগি কি হৈছিল? সেই যিটো শিল আছিল, সেই শিলটো গঠন হৈছিলে। এনেদৰে সকলো পদাৰ্থ কি হয়? ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা লগ লাগি হয়।
নেক্সট কি দিছে চোৱাচোন কঠিন জুলীয়া আৰু গেছীয় পদাৰ্থ সকলো পদাৰ্থ একেবাৰে সৰু সৰু কণিকাৰে গঠিত গতিকে পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম তোমালোকে মনত ৰাখিবা যে সকলো পদাৰ্থ কি হয় ক্ষুদ্ৰ কণিকাৰে গঠিত সকলো পদাৰ্থকে কেনেদৰে তিনিটা অৱস্থাত পাব পাৰি শিক্ষক শিক্ষয়িত্ৰীয়ে আলোচনা কৰিব গতিকে তোমালোক মই আগতেই ক'লোঁ যে সকলো পদাৰ্থ আমি তেনেকৈ অৱস্থা কেনেকৈ পাব পাৰোঁ উদাহৰণ হিচাপত মই তোমালোক ক'লে পানী হয়নে এই পানীখিনি যদিহে আমি গৰম কৰোঁ কি হয় ভাৱ হৈ যাব আকৌ যদি আমি ফ্ৰিজত থওঁ কি হ'ব এইখিনি বৰফ হৈ যাব অৰ্থাৎ গোটা বা টান অৱস্থালৈ গুচি যায় ঠিক আছে নেক্সট আকৌ সেই যিখিনি বৰফ ধৰি লোৱা সেই পানীখিনি বৰফ হৈ গ'ল হয়নে এইখিনি ধৰা বৰফ সেই পানীখিনি বৰফলৈ ৰূপান্তৰিত হ'ল সেইখিনি যদি আমি আকৌ তাপ দিওঁ সেইখিনি কি হ'ব পানীলৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে নেক্সট চোৱাচোন ইয়াতে আমাক কি কৰিব দিছে ইয়াতে আমাক এখন কাগজ দিছে এইখন হৈছে ডাঠ এখন কাগজ হয়নে তাৰপিছত ইয়াতে কি কি দিছে চোৱাচোন কঠিন পদাৰ্থৰ কণিকাবোৰ নিজৰ ঠাইতে থাকে কণিকাবোৰে নিজৰ ঠাই এৰি নাযায় সেইবাবে গোটা বস্তু কি হয় বৈ নাযায় কঠিন পদাৰ্থৰ যিবোৰ কণিকা থাকে সেই কণিকাবোৰে নিজৰ ঠাইতে থাকি যায় কণিকাবোৰে নিজৰ ঠাই কেতিয়াও এৰি নাযায় আৰু সেইবাবে গোটা বস্তু বৈ নাযায় ইয়াতে চোৱাচোন মই তোমালোক 4 বুলি লিখি দিছোঁ 4 মানে হৈছে তোমালোকৰ ইয়াতে পাঠত যিবোৰ প্ৰশ্ন আছে যেনে তোমালোকৰ চোৱা ইয়াতে 4 নম্বৰ যিটো প্ৰশ্ন আছিল 4 নম্বৰ প্ৰশ্নটো কি আছিলে প্ৰশ্নটি আছিলে যে গোটা বা কঠিন বস্তু কিয় বৈ নাযায় গতিকে ইয়াৰ উত্তৰটো তোমালোকে এইখিনিতে পালা যে গোটা বা কঠিন বস্তু কিয় বৈ নাযায় গোটা বা কঠিন বস্তু বৈ নাযায় কাৰণ সেই গোটা বা কঠিন যিবিলাক পদাৰ্থ আছে পদাৰ্থৰ কণিকাবোৰ নিজৰ ঠাইতে থাকে কণিকাবোৰে নিজৰ ঠাই এৰি নাযায় বাবে গোটা বস্তুবোৰ বৈ নাযায় ঠিক একেধৰণে আমাক 5 নম্বৰ প্ৰশ্নটো দিছিলে কি দিছিলে যে জুলীয়া বা গেছীয় পদাৰ্থ কিয় বৈ যায় জুলীয়া বা গেছীয় পদাৰ্থ বৈ যায় ইয়াৰ কাৰণটো কি জুলীয়া বা গেছীয় পদাৰ্থ বৈ যায় ইয়াৰে কাৰণটো হ'ল জুলীয়া বা গেছীয় পদাৰ্থৰ যিবোৰ কণিকা সেই কণিকাবোৰ একেটা ঠাইতে নাথাকে গতিকে কণিকাবোৰ সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সেইকাৰণে কি হয় যিবোৰ জুলীয়া আৰু গেছীয় বস্তু আছে সেইবোৰ সহজে বৈ যাব পাৰে গতিকে এইখিনি তোমালোকে চিন দি ল'বা তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে তে নেক্সট চোৱাচোন ইয়াতে অতিৰিক্তত কি দিয়া আছে চোৱাচোন তোমালোকে এখন কাগজ লৈ চাব পৰা ঠিক আছে এইটো পৰীক্ষা তোমালোকে নিজেই কৰি চাবা বা মই তোমালোকক পিছত বুজাই দিম এইটো পৰীক্ষা ঠিক আছে ভিডিঅ'টোৰ শেষত নেক্সট আহি দিছে অতিৰিক্ত প্ৰতিবিধ পদাৰ্থৰ কণিকাবোৰৰ সুকীয়া প্ৰত্যেকবিধ পদাৰ্থৰে বেলেগ পদাৰ্থৰ কণিকাবোৰ বেলেগ হয় কাগজৰ কণিকাবোৰ চিয়াহীৰ কণিকাতকৈ বেলেগ যেনে কাগজখনৰ যিবোৰ কণিকা আছে সেইবোৰ চিয়াহীৰ ইংকৰ অৰ্থাৎ চিয়াহীৰ কণিকাতকৈ কি হয় বহুত বেলেগ হয় বহুত ডিফাৰেন্স আছে ইহঁতৰ লগত ঠিক আছে ঠিক তেনেকৈ ধৰণে সোণৰ কণিকা পানীৰ কণিকাতকৈ বেলেগ হয়নে সোণৰ যিবোৰ সৰু কণিকা থাকে সেইবোৰ পানীৰ সৰু কণিকাতকৈ বহুত বেলেগ কণিকাবোৰ সঁচাকৈয়ে সৰু হয়নে বহুত সৰু উদাহৰণস্বৰূপে এলুমিনিয়ামৰ প্ৰায় একক দহক শতক হয়নে একক দহক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 7 কোটি কি থাকে 7 কোটিটা কণিকা এটাৰ ওচৰত আনটো বহুৱালে মাত্ৰ কি হ'ব 1 সেন্টিমিটাৰ ঠাই ল'ব আৰু কণিকাবোৰৰ বৈজ্ঞানিক নামটো তোমালোকে মনত ৰাখিবা কেতিয়াবা তোমালোক খালি ঠাই দি দিব পাৰে এইখিনি তোমালোকে মাৰ্ক কৰি লোৱা কণিকাবোৰৰ বৈজ্ঞানিক নাম হৈছে অণু পিছত তোমালোকে অণু আৰু পৰমাণু নামৰ চেপ্টাৰত তোমালোকে পাবাই ঠিক আছে ক্লাছ 8 9ত নেক্সট চোৱাচোন পদাৰ্থৰ এটা সাধাৰণ ধৰ্মৰ কথা ইয়াতে উল্লেখ কৰিছে পদাৰ্থৰ সেই সাধাৰণ ধৰ্মটোৰ নাম কি হয় যে কণিকাবোৰৰ মাজত ফাঁক থাকে এই যিবোৰ সৰু কণিকা তাৰ মাজত কি হয় ফাঁক থাকে এতিয়া ফাঁক থাকে নে নাথাকে আমি কেনেকৈ পৰীক্ষা কৰি চাম এই পৰীক্ষাটোৰ সহায়ত এই পৰীক্ষাটো তোমালোকে নিজে ঘৰতো কৰি চাব পাৰা বা তোমালোকৰ শ্ৰেণীকোঠাতো তোমালোকে পৰীক্ষাটো ছাৰ বাইদেউৰ উপস্থিতিত কৰি চাবা ঠিক আছে পৰীক্ষাটো কৰিবৰ কাৰণে আমাক কি লাগিব চোৱাচোন এটা কাঁচৰ গিলাছত তোমালোকে পানী ল'ব লাগিব এনেকুৱা ধৰণৰ তোমালোকে এটা কাঁচৰ গিলাছ ল'বা ঠিক আছে গিলাছত তোমালোকে অলপমান পানী ল'বা তাৰ পিছত কিমানখিনিলৈ পানী লোৱা হ'ল এটা চিন দিবা ধৰি লোৱা তোমালোকৰ এইটো গিলাছ হয় না গিলাছত তোমালোকে এইখিনিলৈকে পানী ল'লা তোমালোকে এটা চিন দি ল'বা ঠিক আছে চিন দিয়াৰ পিছত কি কৈছে চোৱাচোন এচামুচ চেনি বা চেনি নাই যদি নিমখ তোমালোকে সেই পানীখিনিত ঘুটি দিবা এই ইয়ালৈকে তোমালোকে পানী ল'লা নহয় এইখিনিলৈকে হয়নে ইয়াতে তোমালোকে কি কৈছে 1 চামুচ চেনি বা নিমখ তোমালোকক ইয়াতে ঘুটি দিবলৈ দিছে ঠিক আছে অৰ্থাৎ ইয়াতে চেনি বা নিমখখিনি দি তোমালোকক লৰাই দিব দিছে গিলাছটো অৰ্থাৎ পানীখিনিৰ লগত মিক্স কৰিবলৈ দিছে মিক্স কৰাৰ পিছত চোৱাচোন
চেনিখিনি কি হ'ব পানীত মিহলি হৈ পৰিব যেনে তোমালোকে চাহ বনাই নিশ্চয় তোমালোকৰ মা দেউতাই চাহ বনোৱা দেখিছা হয়নে যেতিয়া তোমালোকৰ মা দেউতাই চাহ বনাই তোমালোকে লক্ষ্য কৰিবাচোন এই চাহত যেতিয়া চেনি দিয়ে তোমালোকৰ চেনিখিনি কি হৈ যায় সেই পানীত মিহলি হৈ যায় আৰু পানীখিনি চাকি চালে কি দেখা পোৱা যাব মিঠা পোৱা যাব যদি চেনি দিয়া তোমালোকে মিঠা পাবা চেনিখিনি দিলেও কিন্তু পানী দাগটোৰ ওপৰলৈ উঠা নাই নিয়মমতে কি হ'ব লাগিছিল যেতিয়া আমি ইয়াতে চেনিখিনি দি দিলোঁ হয়নে চেনিখিনি দিয়াৰ পিছত কি হ'ব লাগিছিল এই পানীখিনি অলপমান ওপৰলৈ আহিব লাগিছিল হয়নে কিন্তু ওপৰলৈ তোমালোকে অহা দেখিবলৈ নাপাবা অৰ্থাৎ কি হোৱা নাই পানীখিনিৰ কি হোৱা নাই অৰ্থাৎ পানীখিনিৰ আয়তন কিন্তু বঢ়া নাই কিন্তু চেনিখিনি পানীৰ ভিতৰতে আছে যদিও আয়তন বঢ়া নাই পানীখিনি চেনিখিনি ক'ত আছে এই পানীখিনিৰ ভিতৰতে আছে অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজিলোঁ ইয়াৰ পৰা আমি বুজিলোঁ যে পানীৰ কণিকাবোৰৰ মাজত ফাক আছে হয়নে যদি এই কণিকাবোৰৰ মাজত ফাক নাথাকিলেহেঁতেন তেতিয়াহ'লে সেই চেনি বা নিমখখিনি যদি দিলোঁহেঁতেন আমি পানীখিনিৰ লগত মিক্স কৰি তেতিয়াহ'লে ইমানখিনি মানলৈকে পানীৰ আয়তনটো কি হৈ গ'ল হয় বাঢ়ি গ'ল হয় ঠিক আছে নেক্সট চোৱাচোন কি কৈছে চেনিৰ দানাবোৰ সৰু সৰু কণিকালৈ ভাঙি যায় চেনিৰ যিবোৰ দানা থাকে হয়নে এই দানাবোৰ কি হয় সৰু সৰু কণিকাবোৰলৈ ভাঙি যায় আৰু ভাঙি যোৱাৰ পিছতে চেনিৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজে মাজে কি হয় সোমাই পৰে পানীৰ যিবোৰ সৰু সৰু কণিকা আছে ইয়াতে ঠাই থাকে সেই ঠাইবিলাকত কি হয় মাজে মাজে সিহঁতে চেনিখিনি সোমাই পৰে গতিকে আশা কৰিছোঁ তোমালোকে এইটো নিজে ঘৰত কৰি চাবা তোমালোকে তেতিয়াহে ভালদৰে বুজি পাবা ঠিক আছে নেক্সট চোৱা তোমালোকে আৰু এটা ঘৰৰ কাম দিছে কি কাম দিছে চোৱাচোন ইয়াতে দিছে যে এটা কাঁচৰ গিলাচত ঠাণ্ডা পানী লোৱা কাঁচ মানে আইনাৰ গিলাচৰ কথা কৈছে এই আইনাৰ গিলাচত তোমালোকক অলপমান এনেকুৱা ধৰণে ঠাণ্ডা পানী ল'ব দিছে আকৌ কি কৈছে আন এটা কাঁচৰ গিলাচত এবাৰ গৰম পানী লোৱা অৰ্থাৎ আমাক কি কৈছে এটা কাঁচৰ গিলাচত গৰম পানী ল'ব দিছে আনটো কাঁচৰ গিলাচত ঠাণ্ডা পানী তোমালোকক ল'বলৈ কৈছে তাৰপিছত কি কৈছে পানীৰ পৰিমাণ একে ল'বা অৰ্থাৎ এইটোত যদি ইমানখিনি পানী লৈছা এইটোতো তোমালোকে ইমানখিনিয়ে পানী ল'বা দুটাতে অলপ অলপকৈ চেনি মিহলি কৰি যোৱা তাৰপিছত দুটাতে তোমালোকে অলপ অলপকৈ তোমালোকে চেনি তাত দি যাবা চেনিখিনি তলত চেনিখিনি পৰি ল'ব নালাগে আৰু মনত ৰাখিবা যে চেনিখিনি দিয়াৰ পিছত ইয়াতে চেনিখিনি কি হয় ৰৈ নাযায় ঠিক আছে কোনখিনি পানীত বেছি চেনি মিহলি কৰিব পাৰিবা আৰু ইয়াৰ পৰা কি শিকিলা বাৰু গৰম পানীৰ কণিকাৰ মাজত ফাক বেছি আছে নেকি বাৰু আৰু তোমালোকে এইটো কৰি চাবা হয়নে চেনি দি চাবা চেনি দিয়াৰ পিছত কোনটোত বেছিকৈ চেনি মিহলি কৰিব পাৰিবা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে নিজে তোমালোকৰ মা দেউতাৰ উপস্থিতিত তোমালোকে এই পৰীক্ষাটো ঘৰত কৰি চাবা নেক্সট চোৱাচোন আমাক কি দিছে যে এতিয়া আমি বেলেগ বেলেগ পদাৰ্থৰ বেলেগ বেলেগ ধৰ্ম শিকো হওক আৰু বেলেগ বেলেগ পদাৰ্থৰ বেলেগ বেলেগ ধৰ্মৰ কথা ইয়াত উল্লেখ কৰিছে এইখিনি আমি চাওঁ আহা পদাৰ্থৰ ভিন ভিন ধৰ্ম বেলেগ বেলেগ ধৰ্ম যে কিছুমান কঠিন পদাৰ্থ কিছুমান জুলীয়া পদাৰ্থ কি হয় মিহলি হয় কিছুমান কঠিন পদাৰ্থ কিছুমান জুলীয়া পদাৰ্থত মিহলি হৈ যায় যেনে পানীত কি মিহলি হয় পানীত চেনি মিহলি হয় পানীত নিমখ মিহলি হয় কিন্তু কেৰাচিনত নিমখ মিহলি নহয় ঠিক সেইদৰে পানীত আকৌ হালধি মিহলি নহয় বালিৰ দানাবোৰ পানীৰ তলত পৰি ৰয় হয়নে এনেদৰে কিছুমান গোটা পদাৰ্থ কিছুমান জুলীয়া পদাৰ্থত মিহলি হয় আৰু কিছুমান কি হয় মিহলি নহয় এতিয়া তোমালোকৰ ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে কুৱেশ্যনটো চোৱাচোন 7 নম্বৰটো এনেকুৱা ধৰণে কুৱেশ্যন দিব যে পানীত দ্ৰৱিত হোৱা তিনিবিধ আৰু দ্ৰৱিত নোহোৱা তিনিবিধ পদাৰ্থৰ নাম লিখা পানীত দ্ৰৱিত কি হ'ব চেনি যদি আমি পানীত দিওঁ সেইখিনি কি হ'ব দ্ৰৱিত হ'ব হয়নে নিমখ যদি দিওঁ আমি পানীত কি হ'ব এইখিনি দ্ৰৱিত হ'ব কেৰাচিনত কিন্তু নিমখ মিহলি নহয় গতিকে এইখিনিৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 7 ৰ আনসাৰটো লিখিবলৈ লাগিব নেক্সট চোৱা কোনো এবিধ জুলীয়া পদাৰ্থত গোটা পদাৰ্থ এবিধ মিহলি হ'বনে নহয় কথাটো কেইবাটাও কথাৰ ওপৰত নিৰ্ভৰ কৰে কোনো এবিধ জুলীয়া পদাৰ্থত এই গোটা পদাৰ্থ এবিধ মিহলি হ'বনে নহয় এই কথাটো বহুকেইটা কথাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ ভিতৰত কেইটামান কথা ইয়াতে উল্লেখ কৰিছে যে সেইবোৰ হ'ল পদাৰ্থবিধৰ ধৰ্ম গোটা পদাৰ্থবিধৰ কণিকাৰ আকাৰ কেনেকুৱা তাৰপিছত জুলীয়া পদাৰ্থবিধৰ কণিকাবোৰৰ মাজত ফাক আছে নে নাই ইত্যাদি বিভিন্ন কাৰকৰ কথাৰ ওপৰত নিৰ্ভৰ কৰে ফাক থাকিব লাগিব হয়নে তেতিয়াহে মিহলি হ'ব যদি ফাক নাথাকে তেতিয়া মিহলি কিন্তু নহ'ব সাধাৰণতে জুলীয়া পদাৰ্থত কঠিন পদাৰ্থ মিহলি হৈ থাকিলে তাক দ্ৰৱ বোলা হয় দ্ৰৱ কাক বোলে যে সাধাৰণতে যদি জুলীয়া পদাৰ্থত কঠিন পদাৰ্থ মিহলি হৈ থাকে তাকে দ্ৰৱ বুলি কোৱা হয় কঠিন পদাৰ্থটো মিহলি হ'লে দ্ৰৱিত হোৱা বুলি কোৱা হয়
নেক্সট কি দিছে চোৱাচোন ইয়াতে দিছে যে ঢাকনি নিদিয়াকৈ নিমখ ঢাকনি নিদিয়াকৈ থ'লে ভিজি উঠে কেইবাদিনো ৰাখিলে কি হয় পানী জমা হয় নিমখ পানীত মিহলি হয় নিমখ দ্ৰৱিত কৰা পানীখিনি বাৰু ক'ৰ পৰা আহিল মুকলিকৈ থ'লে আৰু এবিধ সামগ্ৰী ভিজি উঠে কি বাৰু অৰ্থাৎ তোমালোকে ঘৰত যিটো বাচনত তোমালোকে নিমখ থোৱা বা যিটো টেমাত তোমালোকে নিমখ থোৱা সেই নিমখ থোৱা টেমাটোত যদিহে তোমালোকে ঢাকনি নিদিয়াকৈ থোৱা তেতিয়া কি হয় ভিজি উঠে ভিজি কিয় উঠে বায়ুত থকা জলীয় বাষ্পৰ কাৰণে ঢাকনি নিদিলে কি হয় এইখিনি ভিজি উঠে কেইবাদিন যদি ৰাখি থওঁ কি হয় তাত পানী জমা হৈ যাব ঠিক আছে তোমালোকে চাবাচোন অলপমান নিমখ তোমালোকে ঢাকনি নিদিয়াকৈ থৈ দিবা সেইখিনি কি হ'ব ভিজি উঠিব আৰু বহুদিন যদি থৈ দিওঁ তেতিয়াহ'লে তাত পানী জমা হ'ব